বিজেপিয়ে কৈ থাকে এখন শংকৰ আজানৰ দেশ নহয় শংকৰ মাধৱৰ দেশ এতিয়া আপুনি কি ক'ব বিচাৰিব আজিৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিলে যে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ৰজত তুৰুক উবাচ মেলচ চণ্ডাল আৰু বিজেপিয়ে শংকৰদেৱৰ জন্মস্থানত যিখিনি অৱদান আগবঢ়াইছে চৰকাৰ গঠন কৰাৰ পিছত গতিকে বিজেপিয়ে শংকৰদেৱক মানে মই শংকৰদেৱক মানো গতিকে শংকৰদেৱে দেখুওৱা পথেৰে আমি সব একেলগে আগবাঢ়িম শংকৰ মাধৱৰ দেশ হ'ব নে শংকৰ আজানৰ দেশ আজিৰ পৰা ছাৰ শংকৰদেৱে কৈ থৈ গৈছে মই আপোনাক কৈছোঁ আপুনি শংকৰদেৱৰ যদি ব্যাখ্যাত তাৎপৰ্যটো আপুনি ব্যাখ্যা কৰে তাত সকলো পাব কথন ভংগীত কাৰোবাৰ শব্দ সংযোজন বাক্য গাঁথনি বেলেগ হ'ব পাৰে কিন্তু মহাপুৰুষ শংকৰদেৱকতো বিজেপিয়ে আগস্থান দিছে নহ'লে ইমান শ শ কোটি টকা খৰচ কৰি তেওঁৰ জন্মস্থান যিধৰণে শুৱলা সুজলা সুফলা কৰিলে সেইখিনিতো বিজেপিয়ে কৰিছে